সকলোকে মই আপোনালোকৰ সাগৰিকা আহক আজি আমি কথা পাতো ঘৰতে থকা কিছুমান এনেকুৱা ধৰণৰ ঔষধি গছ যাক আমি খুব মানে ঘৰতে আছে কাৰণে খুব এটা ইন্টাৰেষ্ট দিওঁ কিন্তু কথাটো হৈছে কি আমি আজিকালি বহুত ধৰণৰ টেবলেটছ খাওঁ কিবা এটা হ'লেই টেবলেট কিবা এটা হ'লেই ঔষধ গেছ হৈছে ঔষধ খাই দিলোঁ ভালকৈ পেট চাফা হোৱা নাই ঔষধ খাই দিলোঁ আৰু সৰু সৰু কথাতে আমি ঔষধ খাওঁ কিন্তু এই ঔষধ যে খাই থাকোঁ এনেকুৱা এই ঔষধ নোখোৱাকৈ আমি আৰু কিছুমান কাম কৰিব পাৰোঁ যিবোৰ আমাৰ ঘৰতে আছে আমাৰ বাৰীতে আছে কিন্তু আমি কথাটোত গুৰুত্ব নিদিওঁ এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ গছ আমাৰ ঘৰত আছে এনেকুৱা ধৰণৰ প্লাণ্ট আমাৰ ঘৰত আছে যিবোৰৰ দ্বাৰা আমি আমাৰ বহুত সমস্যা আমি সমাধান কৰিব পাৰোঁ এনেকুৱা ধৰণৰ এবিধ গছৰ কথা ক'ব বিচাৰিছোঁ এবিধ নহয় মই কেইবাবিধো ক'ব খুজিছোঁ কিন্তু প্ৰথমে ক'ব খুজিছোঁ মই আমাৰ নৰসিংহৰ পাত নৰসিংহ আমাৰ ঘৰৰ বাৰীৰ চুকত চবৰে হয় আমাৰতো এডাল নৰসিংহ গছ থাকোঁতে আৰু এটা পুলি আৰম্ভ হৈ যায় গতিকে নৰসিংহৰ গছ আৰু যিসকলৰ বাৰী নাই যিসকল মানে ফ্লেট আদিত থাকে তেখেতসকলে ঘৰতো টাবতো লগাব পাৰে আপোনাৰ নৰসিংহৰ পাতটো খুব সাংঘাতিক ধৰণৰ আপুনি কাম কৰে আপোনাৰ ডাইজেশ্যনত আপোনাৰ হজম শক্তি প্ৰখৰ কৰিবৰ বাবে ই খুব ভাল কাম কৰে খুব ধুনীয়া ইমিউনিটি ছিষ্টেম আপোনাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেইটো বৃদ্ধি কৰে আৰু নৰসিংহই আপোনাৰ যেতিয়া মানে তেল মাৰে যিকোনো এটা দাইল হওক বা কোনো তৰকাৰী হওক তেল যেতিয়া মাৰে তাত যেতিয়া নৰসিংহ দিয়ে তেতিয়া খুব ভাল টেষ্ট হয় আৰু নৰসিংহৰ পাত খালে আপোনালোকৰ পেট চাফা হ'ব লগতে বহুত আপোনাৰ ইমিউনিটিটো ষ্ট্ৰং হোৱাৰ লগে লগে আপোনাৰ গোটেই কাম কৰাৰ এটা এনাৰ্জি আহিব গতিকে নৰসিংহৰ পাত সকলোৱে আপোনালোকে নিজৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক আৰু খাবলৈ লওক 2 নম্বৰটো ক'ব বিচাৰিছোঁ মই সেয়া হৈছে তুলসীক আমি এনেই পূজা নকৰোঁ সঁচাকৈয়ে তুলসী পূজা কৰিবলগীয়া গুণ আছে সেইকাৰণেহে আমি তুলসীক পূজা কৰোঁ তুলসীৰ পাতে যিসকলৰ ধৰক প্ৰথমতে ক'ব বিচাৰোঁ যে যিসকলে অনবৰতে ৰিংকল লৈ পেলাই চিন্তা কৰি থাকে যে মুখতে ৰিংকল পৰিব বলিৰেখা পৰিব এইটো হ'ব সিটো হ'ব তেখেতসকলে দৈনিক যদি এটাকে আপোনাৰ তুলসীৰ পাত চুবাই পেলাই খায় তেনেহ'লে মানে একেধাৰে খাওঁতে তেওঁলোকৰ বলিৰেখা পৰাৰ ৰিংকল পৰাৰ সম্ভাৱনা কমি আহে যিসকলে অনবৰতে মুখত ৰিংকল নপৰিবৰ বাবে ক্ৰীম লগাই থাকে তেখেতসকলে আপোনাৰ এটা তুলসীৰ পাত সদায় খোৱাৰ অভ্যাস কৰক তুলসী আমাৰ ঘৰৰ সকলো ঘৰতে থাকেই আৰু আপোনালোকে নিশ্চয় জানে যে তুলসী আৰু মৌ মিক্স কৰি পেলাই খালে কাহটো ভাল হয় কাহ হ'লে কাহ ভাল হয় আৰু তুলসী খাই থকা ব্যক্তিৰ কেতিয়াও পটককৈ চৰ্দি কাহ জ্বৰ এইবোৰ নহয় তুলসী সাংঘাতিক ধৰণৰ এণ্টিবেক্টেৰিয়া আৰু এণ্টিফাংগাল গুণ আছে যাৰ কাৰণে আপোনাৰ ভিতৰত থকা যদি কিবা কাৰণত আপোনাৰ ভিতৰত বেক্টেৰিয়া সোমায় তাক মাৰি পেলায় আৰু কোনো এইটো কয় যে একেধাৰে বহুদিন তুলসী পাত খোৱা ব্যক্তি কেঞ্চাৰো প্ৰতিৰোধ কৰিব পাৰে বোলে গতিকে তুলসী আমাৰ ঘৰত সকলোৰে ঘৰত থাকে তাৰ এটা পাত ছিঙক আৰু সদায় আপোনালোকে খাবলৈ লওক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আৰু এবিধ মানে প্লাণ্টৰ কথা ক'ব বিচাৰিছোঁ গছৰ কথা সেইটো হৈছে এল'ভেৰা আপোনালোকক 3টা প্ৰকাৰে কাম কৰিব এল'ভেৰা আপুনি একাপ পানীত ব্লাইণ্ডাৰত মানে জুচাৰত বা আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ ব্লাইণ্ড কৰি পেলাই খাব পাৰে সেইটো পেটৰ কাৰণে খুব ভাল নাইবা আপোনালোকে মুখতো লগাব পাৰে আৰু নাইবা চুলিতো লগাব পাৰে চুলিত লগালে চুলিৰ উফি নাইকিয়া হৈ যায় চুলি সুন্দৰকৈ আকৌ গজি উঠে যিসকলৰ খুব সোনকালে চুলি সৰি যায় বা অকালতে সৰে তেখেতসকলৰ কাৰণে এল'ভেৰা লগোৱাটো বৰেই জৰুৰী আৰু লগে লগে চুলি নতুন গ্ৰ'থ আৰম্ভ কৰিবলৈ লয় আৰু উফি নাইকিয়া কৰে মুখত লগালে মুখখন ছফ্ট হয় মুখৰ স্কিনটো ছফ্ট হয় ক'লা যিবোৰ ধৰক আপোনাৰ পিগমেণ্টেশ্যন হয় বা ছানবাৰ্ণ হয় সেইবিলাক উঠি যায় গতিকে মুখত আপোনালোকে লগাব পাৰে আৰু এটা হৈছে খাব পাৰে যেতিয়া এল'ভেৰাৰ জুচ বনাই খোৱা হয় তেতিয়াই আপোনাৰ পেটে আপোনালোকক থেংক ইউ ক'ব কাৰণ ইমান ধুনীয়াকৈ পেট চাফা হ'ব সেইটো ক'বই নালাগে যিবিলাকৰ অত্যন্ত বেছি কনষ্টিপেশ্যন হয় যিকোনো মানে যিয়ে নাখাওক আপোনাৰ কনষ্টিপেশ্যন ভাল নহয় তেনেকুৱা মানুহে যদি আপোনাৰ ফ্ৰেছ যিটো এল'ভেৰা মানে যিটো পাতৰ পৰা জাষ্ট উলিয়াই
তেনেকুৱা 2 চামুচ বা 3 চামুচ এল'ভেৰাৰ জুচ এল'ভেৰাৰ এই যিটো মানে ভিতৰৰ যিটো জেল আছে সেই জেলটো 3 চামুচমান উলিয়াই ব্লেণ্ডাৰত পানী একাপ দি পেলাই ব্লাইণ্ড কৰক কৰি পেলাই খাওক 15 মিনিট 20 মিনিটৰ ভিতৰত আপোনাৰ কনষ্টিপেশ্যন আপোনাৰ পেট চাফা হৈ যাব গতিকে এল'ভেৰা খুব সাংঘাতিক ধৰণৰ তাত মানে ফাইবাৰ আছে বহুত বেছি ফাইবাৰ আছে যিয়ে আপোনাৰ পেট চাফা কৰি দিব আৰু এটা মই প্লান্টৰ কথা ক'ব বিচাৰোঁ সেয়া হৈছে পদিনা আপোনালোকে সকলোৱে জানে যে পদিনা আমাৰ ভাতৰ লগত হওক ৰুটিৰ লগত হওক আমি চাটনি বনাই খাওঁ খুব ভাল লাগে খাবলৈ পদিনা হৈছে খুব ভাল ৰিফ্ৰেছিং আৰু সবতকৈ ডাঙৰ কথা আপোনাৰ যেতিয়া মুখৰ টেষ্ট কেতিয়াবা কিবা কিবি কাৰণত অসুখ হ'লে বা কিবা মেডিচিনৰ কাৰণে আপোনাৰ যে মুখৰ টেষ্টটো বেয়া হৈ যায় মানুহৰ মুখৰ টেষ্টটো নোহোৱা হৈ যায় তেতিয়া পদিনাই সেই টেষ্টটো আকৌ ঘূৰাই আনে আৰু আপোনাক ভোক বঢ়াই খাবলৈ মন যোৱা কৰে আৰু আপোনাৰ হেল্ডি ফুড আপুনি তেতিয়া খাব পাৰে আৰু পদিনাই আপোনাৰ শৰীৰৰ বিভিন্ন অংগত আপোনাৰ চাফা কৰাৰ যিটো কাম যিটো ডিটক্স মই আগতেও বহুত আপোনাকৰ ডিটক্স এনেকৈ কথা কৈছোঁ ডিটক্স ৱাটাৰ তাত মই পদিনাৰ কথা কৈছোঁ পদিনাই ভিতৰখন আপোনাৰ শৰীৰৰ ভিতৰখন চাফা কৰে মানে ডিটক্স কৰে আৰু পদিনা খায়ো বহুত ভাল লাগে গোন্ধটো বৰ ধুনীয়া পদিনাৰ চাহ বনাই খাব পাৰে পদিনাৰ চাটনি বনাই খাব পাৰে বা পদিনা এনেও খাব পাৰে গতিকে পদিনাটো হৈছে খুব এটা ভাল ৰিফ্ৰেছিং যে কেতিয়াবা যেতিয়া আমাৰ খুব এনেকুৱা অশান্তি লাগে একো কৰিবলৈ মন নাযায় এলাহ ভাৱ এটা হয় তেতিয়া আপুনি পদিনাৰ একাপ চাহ বনাই খাওক বা পদিনাৰ এগিলাচ চৰবত বনাই খাওক আপোনাৰ একদম কুইক একদম ইনষ্টেণ্ট আপোনাৰ মুড ভাল হৈ যাব আপোনাৰ ফ্ৰেছ লাগিব আপোনাৰ সেই যে এলাহ লগা ভাৱটো নোহোৱা হৈ যাব গতিকে এইখিনি কথা মই ক'লোঁ এইখিনি আমাৰ ঘৰত পোৱাই যায় আমাৰ ঘৰত সততে এই প্লান্টবিলাক থাকেই গতিকে আহক আমি সকলোৱে এই গোটেই প্লান্টবিলাক এইবিলাক আমি আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰোঁ আৰু আমাৰ কিছুমান দৰৱ আমি আমাৰ ঘৰৰ পৰা দূৰত ৰাখোঁ আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ কামত আহিব আৰু ভিডিঅ'টো এতিয়ালৈকে চাই থকাৰ বাবে ধন্যবাদ